জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল, অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচিব পাৰে। অসমীয়া শিপিনীয়ে তাঁতশালত কেৱল সপোন ৰচাই নহয়, ৰচনা কৰিব পাৰে ইতিহাস। তাৰেই যেন জীৱন্ত প্ৰমাণ এইগৰাকী দক্ষ শিপিনী জ্যোতি বৰা দত্ত। ধৈৰ্য, ইচ্ছা আৰু একাগ্ৰতা থাকিলে সকলো কামেই হৈ পৰে সহজসাধ্য। তাৰ প্ৰমাণ দাঙি ধৰিছে এইগৰাকী তাঁতশালৰ শিপিনীয়ে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এদিন তাঁতশালতেই বোৱাইছিল বৃন্দাবনী বস্ত্ৰ। অসমীয়া শিপিনীসকলৰ বাবে আছিল এয়া এক অনুপ্ৰেৰণা। বৃন্দাবনী বস্ত্ৰ আদৰ্শ হৈ ৰ'ল অসমীয়া শিপিনীৰ বাবে। এই আদৰ্শকে সৰুগত কৰি এই শিল্পৰ সাধনাত নিজকে তাঁতৰ পাতত সমৰ্পিত কৰিলে শিপিনী জ্যোতি বৰা দত্তই। যোৰহাট জিলাৰ পশ্চিম যোৰহাটৰ চাৰিঙীয়া বাপুজী পথৰ বাসিন্দা প্ৰভাত দত্তৰ পত্নী জ্যোতি বৰা দত্তই গুণমালা, বৰগীত, ভতিমা, ৰাম বিজয়, অংকীয়ানাট, ভাগৱতৰ দশম স্কন্ধৰ আদিচোৱা আৰু একাদশ স্কন্ধৰ তুতয় আৰু গণেশ স্তোত্ৰম, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ আৰু গোপাল আতাৰ ভক্তসকলৰ নাম খোদিত বস্ত্ৰ তথা কবচ কাপোৰ তাঁতশালত বৈ ৰচিলে ইতিহাস। প্ৰথম গুণমালা লিখিলোঁ। লিখাৰ পাছত মই এবছৰ দিন লাগিছে, পূৰাপূৰি এবছৰ লাগিলে গুণমালাত। তাৰপিছত মই ছমাহ লাগিলে মই শংকৰদেৱ, মাধৱদেৱ আৰু গোপাল আতাৰ ভক্তসকলৰ নাম লিখিলোঁ আৰু বৰগীত, ভতিমা, তুতয় লিখিলোঁ মই তাত নেক্সটত। তাৰপিছত মানে এনেকুৱা এটা কিবা এটা মানে যেতিয়া মই কামখিনি কৰি আছোঁ আৰু কিবা এটা কৰোঁ লাগি আছে। তাৰপিছত মই ৰাম বিজয় নাটকখন লিখিম বুলি মানে ভাবিলোঁ। তাৰপিছত মই যেতিয়া ৰাম বিজয় নাটকখন লিখাৰ পাছতে মই লিখিছোঁ জাতীয় সংগীত, ৰাষ্ট্ৰীয় সংগীত আৰু বন্দে মাতৰম। 7.32 মিটাৰ দৈৰ্ঘ্য আৰু 1 মিটাৰ প্ৰস্থৰ বস্ত্ৰত গুণমালা পুথিখন বৈ সম্পূৰ্ণ কৰিবলৈ শিপিনী জ্যোতি বৰা দত্তক সময় লাগিছিল সম্পূৰ্ণ এবছৰ। 2019 চনৰ জানুৱাৰী মাহৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত শিপিনীগৰাকীয়ে বৈ উলিয়াইছিল গুণমালা। বৰগীত, ভতিমা, শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ আৰু গোপাল আতাৰ ভক্তসকলৰ নাম খোদিত 4.80 মিটাৰ দৈৰ্ঘ্য আৰু 1 মিটাৰ প্ৰস্থৰ বস্ত্ৰখন ববলৈ তেখেতক সময় লাগিছিল 6 মাহ সময়। ৰাম বিজয় নাটকৰ প্ৰথম খণ্ড বৈ উলিয়াবলৈ সময় লাগিছিল এবছৰ। 12.5 মিটাৰ দৈৰ্ঘ্য আৰু 1 মিটাৰ প্ৰস্থৰ বস্ত্ৰখন জ্যোতি বৰা দত্তই 2021 চনৰ জুলাই মাহৰ পৰা 2022 চনৰ জুন মাহৰ ভিতৰত বৈ উলিয়াইছিল। উল্লেখযোগ্য যে ৰাম বিজয় নাটকখনৰ আৰ্হিত বোৱা বস্ত্ৰভাগ তেখেতে অযোধ্যাৰ ৰাম মন্দিৰলৈ আগবঢ়ায়। 2022 চনৰ জুলাই মাহত জ্যোতি বৰা দত্তই এমাহৰ ভিতৰত 1 মিটাৰ দৈৰ্ঘ্য আৰু 1 মিটাৰ প্ৰস্থৰ বস্ত্ৰত ভাগৱতৰ দশম স্কন্ধৰ আদিচোৱা আৰু একাদশ স্কন্ধৰ তুতয় আৰু গণেশ স্তোত্ৰম লিখিছিল। 2022 চনৰ 2 আগষ্টত 24 ঘণ্টাৰ ভিতৰত তেখেতে 5 ফুট দীঘল আৰু 1 ফুট বহল কবচ কাপোৰ বৈ উলিয়াইছিল, যিখন বস্ত্ৰ তেখেতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰদান কৰিছিল। সুদক্ষ শিপিনী জ্যোতি বৰা দত্তই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 35টা বৰগীত তাঁতশালত বৈ ইতিহাস ৰচিবলৈ সক্ষম হয়। অসমীয়া জাতিৰ স্বাভিমান গামোচাত ৰাষ্ট্ৰীয় সংগীত আৰু অসমৰ জাতীয় সংগীতকে ধৰি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিচ্ছবি অংকন কৰা জ্যোতি বৰা দত্তই 2024 বৰ্ষত ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হয়। গামোচাত তেখেতে বৈ উলিয়াইছিল স্বৰবৰ্ণ, ব্যঞ্জন বৰ্ণ সহিতে প্ৰতিটো বৰ্ণৰে লিখিব পৰা শব্দ। বৰ্তমান শিপিনী জ্যোতি বৰা দত্ত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ বৰগীত অসমীয়া আৰু হিন্দী ভাষাৰে লিখাত ব্যস্ত হৈ পৰিছে তাঁতশালত। উল্লেখ কৰিবই লাগিব, সুদক্ষ শিপিনীগৰাকীয়ে এই কাম ধন উপাৰ্জন কৰিবলৈ কৰা নাই, কৰিছে সম্পূৰ্ণ সেৱাৰ মনোভাৱেৰে। যোৰহাটৰ পৰা সপোন বৰাৰ ৰিপৰ্ট, লোকেল 18।